মুহূৰ্তত অমৃত বৃক্ষ আন্দোলন আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল মানুহে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছপুলি ৰোপণ কৰিছিল, সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে আকৌ 2024 চনত আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ আবেদন। তো আপোনালোকে যদি 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছপুলি ৰোপণ কৰিছিল, তেন্তে আপুনি নিজৰ মোবাইল দি এতিয়া নিজৰ এপ্লিকেশ্যনখন 2024 চনৰ বাবে কৰিব লাগিব ৰিনিউ। ইতিমধ্যে কিন্তু ৰিনিউ এপ্লিকেশ্যন অসম চৰকাৰে আৰম্ভ কৰিছে। তো আপোনালোকৰ মোবাইল দি কেনেকৈ ৰিনিউ এপ্লিকেশ্যন কৰিব এতিয়া আপোনালোকক বিস্তাৰিত দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত লিখিব aba.assam.gov.in। এইখিনি লিখি পেলাই যেতিয়া চাৰ্চ কৰি দিব, চাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অকণমান তলত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলন। তো অমৃত বৃক্ষ আন্দোলন যে লিখা আছে এই অপশ্যনটোতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ওপৰত লেফ্ট ছাইডত চাব পাৰিব 3 লাইন। তো 3 লাইন অপশ্যনত ক্লিক কৰি তলত আপোনালোকে দ্বিতীয় নম্বৰত লিখা চাব পাৰিব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। তো ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব মোবাইল নম্বৰ। তো এইটো ঘৰত 2023 চনত যিখন মোবাইল নম্বৰে আপোনালোকে এপ্লিকেশ্যন কৰিছিল, সেই মোবাইল নম্বৰটো ইয়াতে বহাই দিব। বহাই দি পেলাই জেনেৰেট OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব। OTPটো অহাৰ পিছত OTPৰ ঘৰত বহাই তলত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে 2023 চনত যিবোৰ তথ্য দিছিল গোটেইখিনি তথ্য ইয়াতে পাই যাব। ইয়াতে আপোনালোকৰ নিজৰ নামখনো চাব পাৰিব। তো চোৱাৰ পিছত তলত লিখা চাব পাৰিব ৰিনিউ। তো ৰিনিউ যে লিখা আছে ৰিনিউ অপশ্যনত ক্লিক কৰি দিলে কিন্তু 2023 চনৰ এপ্লিকেশ্যনখন 2024 চনৰ বাবে ৰিনিউ হৈ যাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো